এইটোৰ ড্ৰাইভাৰসকলে সচলত প্ৰতিবাদ কৰি আছে। বিহু তথা তাৰ লগত সংগতি ৰাখি যিকোনো ধৰণৰ উৎসৱ বা তেওঁলোকে বিৰতি লৈ ঘৰ সংসাৰ এৰি ৰাতিয়ে দিনে তাত প্ৰতিবাদ কৰি আছে। কিন্তু এই প্ৰতিবাদক চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। কি কাৰণে? গণতান্ত্ৰিক দেশত, গণতান্ত্ৰিক এখন ৰাজ্যত গণতান্ত্ৰিক প্ৰতিবাদক যদি গুৰুত্ব নিদিয়ে, কোনটো প্ৰতিবাদক গুৰুত্ব দিব? এই প্ৰশ্ন আছে। কোনটো প্ৰতিবাদক গুৰুত্ব দিব? আজি সৰস্বতী পূজাৰ দিনা, সৰস্বতী পূজাৰ দিনা লুনা নামৰ এগৰাকী ছোৱালীক কাহিলীপাৰাত এখন এম্বুলেন্সে খুন্দা মাৰি হত্যা কৰিলে। এগৰাকী ছাত্ৰী, সম্ভাৱ্যপূৰ্ণ এগৰাকী যুৱ প্ৰতিনিধি এম্বুলেন্সৰ এজন ৰেকিবুদ্দিন নামৰ এজন ড্ৰাইভাৰে চালকে খুন্দিয়াই হত্যা কৰিলে। কিন্তু এই বিষয়টো ৰাইজে যেনেধৰণে প্ৰতিক্ৰিয়া দিব লাগিছিল সেই ধৰণে দিয়া নাই। প্ৰতিটো হত্যাকাণ্ড বেলেগ বেলেগ নেকি? নন্দিনীয়ে যেতিয়া অবাঞ্ছিতভাৱে এটা এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সামিউল নামৰ এজন যেতিয়া যুৱক হত্যা হৈছিল, মানে মৃত্যু হৈছিল তেওঁ গাড়ীৰ খোলাত, আৰু ৰাইজে হত্যা বুলি কৈছিল, বাৰু সেইখিনিও মানি ললো। কিন্তু যেনেধৰণে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল গোটেই অসমত, ফেচবুকত, ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু আজি এই ঘটনাটো লুনা নামৰ এই ছোৱালীজনীক এই ৰেকিবুদ্দিন নামৰ গেদাটোৱে মাৰিলে, কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই ৰাইজৰ। প্ৰতিটো হত্যাকাণ্ড বেলেগ বেলেগ নেকি? আৰু এই ঘটনাটো সংঘটিত হবলৈ পাইছে ভাড়াতীয়া এম্বুলেন্সৰ ড্ৰাইভাৰ আনিছে, যিটো কোম্পানীয়ে চলাই আছে এম্বুলেন্স, যাক চৰকাৰে ঠিকা দিছে। তেওঁলোকে এই যিসকল প্ৰকৃত প্ৰশিক্ষণপ্ৰাপ্ত 108ৰ ড্ৰাইভাৰ, তেখেতসকলে যেটা আন্দোলন কৰি আছে, তেখেতসকলক আওকাণ কৰি তেওঁলোকৰ আন্দোলনক গুৰুত্ব নিদি, তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা নকৰি বেলেগ কিছুমান ড্ৰাইভাৰ লৈ আনিছে যিকোনো ঠাইৰ পৰা। যেনে ৰেকিবুদ্দিন নামৰ মিয়াটো অসমীয়া ছোৱালী এজনী মাৰি দিলে খুন্দি। দল সংগঠনে সেইটো সময়ত প্ৰতিবাদ কৰিলে সামিউলৰ যেতিয়া মৃত্যু হৈছিল। কিন্তু আজি লুনাৰ কাৰণে কি কাৰণে মানুহে মাত মতা নাই, সেইটো অতি দুৰ্ভাগ্যজনক কথা বুলি মই কিন্তু ভাবো। গতিকে এই গোটেই প্ৰক্ৰিয়াটো উচিত তদন্ত হ'ব লাগে। 108 গাড়ীখন ব্ৰেক ফেইল আছিল বুলি আমি গম পাইছো। ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া কোনো ধৰণৰ নাই। যদি আপুনি কৰ্তৃপক্ষ বোধে নাজানো বুলি কয়, সাংবাদিক বন্ধুসকলক অনুৰোধ জনাম যে আপোনালোকে ইয়াৰ ওপৰত এটা সজমিন তদন্ত চলাওক। মুখ্যমন্ত্ৰীয়ে সিদিনা ক'লে, যেতিয়া GMCHত এটা শিশু পৰি পেলাই মৃত্যু হ'ল, পিছফালে অশোক সিংহল নামৰ মন্ত্ৰীজন থিয় হৈ আছিল। অশোক সিংহলক যেতিয়া স্বাস্থ্যমন্ত্ৰী বুলি প্ৰশ্ন কৰিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে ময়ে স্বাস্থ্যমন্ত্ৰী, মোকেই সোধক। গতিকে এনেকুৱা ধৰণৰ, গতিকে 108 গাড়ীখনৰ যিটো ব্ৰেক ফেইল আছিলে, সেইটো গাফিলতিটো চৰকাৰ, তেওঁলোকে গোটেই বস্তুখিনি পুংখানুপুংখভাৱে চোৱা নাই। কি কাৰণে চোৱা নাই? এম্বুলেন্স এখনত ৰোগীক লৈ যোৱা যায়, আৰু আমি 71 চনৰ পিছত অহা মানুহখিনি আমাৰ কেতিয়াও খিলঞ্জীয়াও হ'ব নোৱাৰে, অসমীয়াও হ'ব। আজি অন্য এটা প্ৰসংগৰ কথা কৈছো যে 1,50,000 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছে, আৰু তাত চৰকাৰে যি ধৰণে তেওঁলোকে আজি বৰদোৱা বেদখল মুক্ত কৰিছে, আমাৰ সত্ৰৰ ওচৰৰ মাটিখিনি যি ধৰণে মুক্ত কৰিছে, আমি তেখেতসকলক চৰকাৰক এই ক্ষেত্ৰত ধন্যবাদ জনাইছো। আৰু যিখিনি আছে বেদখল মুক্ত কৰিবৰ কাৰণে, এইখিনি অতি শীঘ্ৰে বেদখল কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো যে অতি সোনকালে এইখিনি বেদখল মুক্ত কৰিব লাগে। আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে এখন সভাত এটা ভাষণ দিছে, যে তেওঁ কৈছে যে ৰিক্সাৱালাখিনিৰ কথা কৈছে, অন্যান্য আনুষংগিক বিষয়খিনিৰ কথা কৈছে, মিয়াৰ যিটো আগ্ৰাসন চলিছে, এই আগ্ৰাসনৰ পৰা কেনেকৈ আমি সেফ হ'ব পাৰোঁ, সেই কথাখিনিৰ প্ৰসংগলৈ মই কৈছো। এখনটো বজাৰ বহি আছে, আমাৰ অসমীয়া কথাই ক'ব নোৱাৰে। গোপাল বড়ো যিখন বিদ্যালয় আছে, বিদ্যালয়খনৰ সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট সাংঘাতিক ধৰণে বেয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰ সন্মুখতে এখন বজাৰ বহে, দুই এজনেতো অসমীয়া ক'বই নাজানে, অসমীয়া ভাষাটোৱে নাজানে তেওঁলোকে, কিন্তু তেওঁলোকে নিজকে কয় যে আমি খিলঞ্জীয়া, আমি অসমীয়া। এনেকে ক'লে নহ'ব। গতিকে সেই বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সাংবাদিক বন্ধুসকলেও
এই ক্ষেত্ৰত সক্ৰিয়তাৰে বাতৰি প্ৰচাৰ প্ৰসাৰ কৰিলে মই ভাবো এই বজাৰখন আৰু সেই বিদ্যালয়খনৰ এটা সুন্দৰ সৌন্দৰ্যতা ঘূৰি আহিব। সেই বিদ্যালয়ৰ সন্মুখত এখন বজাৰ বহে, যাৰ বাবে যান জঁটৰ সৃষ্টি হয়, যাৰ বাবে কোনোবা এগৰাকী ভগ্নী গৈ থাকোঁতে হয়তো কাৰোবাৰ ঠেলা হেঁচাত পৰি যাব পাৰে, মৃত্যু হ'ব পাৰে তাত, কাৰণ ফুটপাথটো তেওঁলোকে দখল কৰি লয়। এই মিয়াখিনিয়ে আহি আহি গোটেই অসমখনে দখল কৰি লৈছে। আজি কিমান বিল, কিমান পৰিভ্ৰমী চৰাই, যোৱাকালি এটা যোৰহাট নে মাজুলীত হয়নে, পৰিভ্ৰমী চৰাইখিনিক কোনে হত্যা কৰিছে? আমাৰ অসমীয়া মানুহে পৰিভ্ৰমী চৰাইখিনিক হত্যা কৰে নেকি? সেই মানুহটোৱেতো অসমীয়া যোনটোৱে কৈ আছে যে মই নাই কৰা কামটো, তেওঁ অসমীয়া ভাষাটোৱে ভালকে ক'ব নাজানে। অসমতে থাকিব, অসমীয়া ভাষা নাজানিব, তাৰপিছত ক'ব যে আমি অসমীয়া, আমাক বেদখল মানে আমাক ইয়াৰ পৰা উঠাই নিদিব, উঠাই দিয়াৰ লগে লগে চৰকাৰক তেওঁলোকে বদনাম কৰিব। আমি বাংলাদেশী বিতাড়ন আৰু মিয়া উচ্ছেদৰ ক্ষেত্ৰত অবৈধ বনাঞ্চল যিসকলে দখল কৰি আছে তেখেতসকলক উঠোৱাৰ ক্ষেত্ৰত কিন্তু আমি চৰকাৰৰ লগতে